মোৰ ধৰ্মীয়ভাৱে মই ইছলাম ধৰ্ম, কিন্তু মই ধৰ্মীয় দৃষ্টিকোণেৰেও যদি কথাটো ক'ব খোজো তেতিয়াহ'লে মোৰ মুখৰ পৰা ওলাব যে কংগ্ৰেছ দলটো এনেকুৱা এটা ৰাজনৈতিক শক্তি, যিটো ৰাজনৈতিক শক্তি ইছলাম ধৰ্মী মানুহখিনিৰ কাৰণে অতি ভয়ংকৰ। কাৰণ কংগ্ৰেছৰ ৰাজনৈতিক যিটো দল, কংগ্ৰেছ দল, এই দলটোৱে ইছলাম ধৰ্মী মানুহখিনিক ধৰ্মীয় পথৰ পৰা আঁতৰি গৈ ইছলাম ধৰ্মত কেতিয়াও মাটি বেদখল কৰাৰ কাৰণে উৎসাহিত নকৰে। এইটো বেয়া কাম বুলি ধৰ্মীয়ভাৱে আছে। কংগ্ৰেছে মাটি বেদখল কৰিবলৈ উৎসাহিত জনায়। ইছলাম ধৰ্মত ড্ৰাগছ খোৱা, নিচাযুক্ত বস্তু সেৱন কৰা বা সুদ খোৱা এইবিলাক নিষিদ্ধ, এইবিলাক বেয়া কথা। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত এই ইছলাম ধৰ্মী মানুহবিলাকৰ মাজত এইবিলাক ব্যৱস্থাৰ বহুলভাৱে প্ৰচলন হৈছে। আৰু বহুবিলাক কথা আছে যে আজি মই এইখিনি কথা বেছি বহলাই ক'ব খোজা নাই। খালি ইছলাম ধৰ্মী মানুহখিনিৰ প্ৰতি মোৰ এটাই আহ্বান, তেওঁলোকে যিসকলে হাদিছ জানে, যিসকলে কুৰাণ কিতাপৰ কথা জানে, তেনেকুৱা সকলৰ ওচৰত গৈ এই কথাখিনিৰ অধিক ভাল ব্যাখ্যা তেওঁলোকে পাবলৈ সক্ষম হ'ব। মই এটাই কথা ক'ম যে ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্মৰ মানুহখিনিৰ কাৰণে এই কংগ্ৰেছ যিটো ৰাজনৈতিক শক্তি, এইটো অতি ভয়ংকৰ, অতি এইটো কি বুলি ক'ম, ৰাজনৈতিক দল হিচাপে এটা ৰাজনৈতিক দলৰ সম্পৰ্কত মই এই কথাটো ক'ব নালাগে। কিন্তু মোৰ যিটো ব্যক্তিগত উপলব্ধি, তাৰ পৰা মই দেখিছোঁ যে ইছলাম ধৰ্মত যিবিলাক কামৰ পৰা আঁতৰি থাকিবৰ কাৰণে ধৰ্মীয় নিৰ্দেশনা আছে, সেই কামবিলাকত অধিকভাৱে জড়িত কৰিবৰ বাবে কংগ্ৰেছে পৰিকল্পিতভাৱে মুছলমান মানুহখিনিক ব্যৱহাৰ কৰি আছে। সাংবাদিক বন্ধুসকল, মোৰ ক'বলগীয়া এইখিনিয়ে আছিল। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, আমি সকলো আছো, আপোনালোকে নিশ্চয় সুধিব পাৰে। ইছলাম ধৰ্মৰ নামত বা ইছলাম ধৰ্মক বেয়া কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে সাৰ পানী যোগাইছে নেকি? আপোনাৰ কথাটো মোৰ সেনেকুৱা লাগিছে। এইটো আপুনি স্পষ্টভাৱে কি ক'ব? নহয়, চাওক, মই বাকী নিচাযুক্ত দ্ৰব্যৰ কথাটোতো মই নকওঁ বা অন্যান্য কথাবিলাক নকওঁ, কিন্তু বেদখল, এটা বিতৰ্কিত স্থানত মছজিদ বনোৱাই হওক বা ঘৰ বনাই থকা হওক, সেই বিষয়টোৰ সম্পৰ্কত ইছলাম ধৰ্মত তাৰ নিৰ্দেশনা আছে যে সেইবিলাক ধৰ্মীয়ভাৱে উচিত নহয় সেই কামবিলাক কৰা। কিন্তু আজি কংগ্ৰেছ দলটোৰ আমি যিটো তেওঁলোকে শাসন চলাই থকা সময়ত কংগ্ৰেছ দলটোৰ যিটো মানসিকতা আমি দেখিলোঁ যে বেদখলৰ পৰা আৰম্ভ কৰি যিবিলাক অসামাজিক কাম কাজত ইছলাম ধৰ্মী মানুহখিনিক তেওঁলোকে উৎসাহিত কৰি আহিছে। আজি তেওঁলোকৰ প্ৰৰোচনাতেই আজি বেলেগ দেশৰ পৰা আহি মানুহ ইয়াত সংস্থাপিত হৈছে বেদখলৰ যোগেদি। গতিকে নিশ্চিতভাৱে ইছলাম ধৰ্মী মানুহখিনিক পথভ্ৰষ্ট কৰিবৰ কাৰণে কংগ্ৰেছে পৰিকল্পিতভাৱেই এই কামবিলাক কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।